মানে মনত যোনবিলাক কুৱেশ্যন আছিলে চব মানে আপোনালোকে যেনেকৈ বুজাই দিছে সেইখিনিৰ পৰা বহুত মানে ক্লিয়াৰ হৈ গৈছে বস্তুবোৰ তাৰপিছত আৰু যোনবিলাক য়োগা বা এনেকুৱা হেৰি 3 ষ্টেজ প্ৰণায়াম ভস্ত্ৰিকা আৰু উজ্জায়ুকা এইবিলাক আৰু সুদৰ্শন ক্ৰিয়া সেইখিনি কৰিও বহুতখিনি মানে মনৰ শান্তি পাইছোঁ আৰু কৰি থাকিব লাগিব তেতিয়া বেছি মানে আৰু ভাল হ'ব বাট এইখিনি যোনখিনি শিকাইছে মই সদায় মানে কৰি যাম আৰু বস্তুবোৰ আপোনালোকক ধন্যবাদ জনাইছোঁ ইমানখিনি আপোনালোকে শিকাইছে কৰি পাতি সকলোকে মই পোনপ্ৰথমে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে মানে এনেকুৱা এটা কোৰ্চ আমি যে ইয়াত ইমান ওচৰতে সুবিধা পালোঁ কৰিবৰ কাৰণে মোৰ এই তৰুণজ্যোতি ছাৰ মানে পিটুদা বুলি কওঁ এতিয়া চিনাকি নহয় আমাৰ 20 বছৰ মানে সৰু আমাৰ ঘৰৰ ওচৰতেই আমি বহুত আগৰ পৰাই জড়িত যিকোনো অনুষ্ঠান পতাৰ আৰু তেওঁ যথেষ্ট এক্টিভ মানুহ হয় আৰু আজিকালি আৰু এক্টিভ হৈ গৈছে মই ভাবোঁ এইটো মানে আৰ্ট অফ লিভিং মানে লগত জড়িত হৈ থকা মানে হয়তো বেছি এক্টিভ হৈ গৈছে নেকি মানে এনেকুৱা অনুষ্ঠান আমি মানে মই চেষ্ট কৰোঁ আৰু নিজেও খেলাওঁ বা এনেকুৱা আৰু ছাৰেও খেলিছিলে আগতে আমি মানে বৰ ডাঙৰ ইভেণ্ট 2-3জন মানুহে মিলিয়ে পাতি দিব পাৰিছোঁ এইটো মানে মই মোৰ নিজকে ক্ৰেডিট দিয়া নাই ছাৰে মানে বহুত ডেডিকেটেড মানে এনেকুৱা হৈ যায় 10-15জন মানুহৰ কাম অকলে কৰি দিব পাৰে এটা লিডাৰশ্বিপ কোৱালিটি আহে আৰু মোকো এইটো কৰ্চটো মানে আগতে আমি ক'ৰবাত পুৰস্কাৰ কৰিছিলোঁ কি আছিল জানো পাহৰিছোঁ দিন হ'ল এইটো কিবা 7-8 বছৰমান আগতে কৰিছিলোঁ কিন্তু তেতিয়া অলপ মনটো অলপ চিঙিলে বা হেৰি আছিলে ইমান হেৰি নিদিলোঁ গুৰুত্ব নিদিলোঁ আৰু এতিয়া মোক এতিয়া পৰা বুলি নহয় প্ৰায় এই 5-6-7 বছৰমানৰ পৰা মোক মানে আধুনিক কোৰ্চ কৰাৰ কথা কৈয়ে থাকে লগ পালেই কয় মোৰ মাজতে এনেকুৱা এযোৰ পলাই খোৱাৰ নিচিনা হৈছিলে দেখিলে আকৌ ক'ব যেন কিন্তু এবাৰ আকৌ মই মানে গৈ পেলাই ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন মোকে কৰালে প্ৰথমতে ভাবিছিলোঁ মই সৰু এনেকৈ ভাবি আছোঁ কিন্তু মানে অকণমান কোৰ্চ বুলিয়ে ঘৰতে এতিয়াই কৰা মানে থাকি যাব বুলি কৰোৱাই দিলে তাৰপাছত প্ৰথম দিনাখন মই মোৰ মানে সঁচা কথাখিনি কৈ দিছোঁ আৰু প্ৰথম দিনাখন আহি পেলাই অকণ আমনি পালোঁ 3 ঘণ্টা তেনেকৈ পালোঁ আকৌ পাছত 3 ঘণ্টা চিন্তা কৰিছোঁ 3 ঘণ্টা কেনেকৈ পালোঁ অলপ কমাই দিলে ভাল হ'লহেঁতেন নেকি আকৌ প্ৰথম দিনাখন দেৰিকৈ আহিব চেষ্টা কৰিছিলোঁ কিন্তু আকৌ কোন আহি গ'ল কোনটো আহি গ'ল তাৰপিছত আহিব লগা হ'ল কিন্তু এতিয়া এনেকুৱা লাগিছে আজিৰ দিনটো এতিয়া কিমান ঘণ্টা পাৰ হৈ গ'ল মানে খবৰে নাই আৰু 3 ঘণ্টা হ'ব বুলি ক'লেও বহি থাকিম এতিয়া খেতিলেও নাযাওঁ মানে সেইটোকে মানে এতিয়া আচলতে অকল এইটো বুলিয়ে নহয় যিকোনো বস্তু এটা মানে বাহিৰৰ পৰা যিটো দেখে ভিতৰৰ সেইটো হ'বই লাগিব বুলি কথা নাথাকে যেনেকৈ পাহাৰখন দূৰৰ পৰা দেখিবলৈ শুৱনি কিন্তু ওচৰত গ'লে আমি খোলা অকণমান দেখোঁ ঠিক কিছুমান বস্তু আচলতে মোৰ ফালৰ পৰা কৈছোঁ যিটো বস্তু সহজতে পোৱা যায় মানে ভাল লাগিব নিচিনা লাগে যিটো ইজিলি পোৱা যায় সেই বস্তুতে কিন্তু হেৰিত কাম নিদিয়ে ইমান যিটো বস্তু আমি পাবলৈ অলপ দুৰ্লভ যেনেকৈ আমি এতিয়া হেৰি বস্তু মণি মুকুতা হীৰা সেইবিলাক পাবলৈ দুৰ্লভ সেই বস্তুবিলাকৰ মূল্যটো বেছি সেইটো সেইকাৰণে ভাবিছোঁ হেৰি আকৌ এনেকুৱা প্ৰগ্ৰেম হ'লে হেৰি বেলেগসকলেও উৎসাহ জনাম নিজেও উৎসাহিত হ'লোঁ আৰু এই ক্ষেত্ৰতে মই 2জন শিক্ষাগুৰুকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ দি আৰ্ট অফ লিভিং মই 2004 চনতে পাইছিলোঁ তেতিয়াতে মই কৰা হয় আৰু পৰৱৰ্তী সময়ত ইয়াত যিবিলাক আজি কোৰ্চৰ কথা ছাৰে আপোনালোকক দাঙি ধৰিলে তেনেকুৱা ধৰণৰ কোৰ্চখিনি মই কৰিছোঁ আশ্ৰমলৈ যোৱা কথা কৈছে মই আশ্ৰমলৈও গৈছোঁ আশ্ৰমত গৈ গুৰুজীক লগ পাইছোঁ 15 দিন আছোঁ তাত তাৰপাছত মই ইমানখিনি কৰাৰ পাছত আকৌ ট্ৰেকৰ পৰা আঁতৰি গুচি গৈছিলোঁ মই গম পাওঁ মই জানো যে মই এটা বেলেগ ধৰণৰ এটা ট্ৰেকত মই গৈ আছোঁ যে এইটো ট্ৰেকত যদি মই গৈ থাকোঁ তেতিয়াহ'লে এদিন খুব বেয়াকৈ মই মোৰ পৰিয়ালটোক মানে ঠগি দিয়া হ'ব বা মোৰ সমাজখন
বাৰে বাৰে উপলব্ধি কৰিছিলোঁ, কিন্তু কিবা 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 কণ্ডিশ্যন এটা কেনেকৈ কি হৈ যায় মানে গম নাপাওঁ। মানে ইয়াত আগতেও YLTV হৈছিলে, ইউথ লিডাৰশ্বিপ ট্ৰেইনিং প্ৰগ্ৰেম, আৰু সেই ইউথ লিডাৰশ্বিপ ট্ৰেইনিং প্ৰগ্ৰেমৰ পৰাই মই আৰ্ট অফ লিভিঙৰ আচল যিটো ইয়াৰ বিশেষ যিটো তাৎপৰ্য তাক মই উপলব্ধি কৰি লৈ মানুহৰ লগত এনেকুৱা ধৰণে কোৰ্চবিলাক অৰ্গেনাইজ কৰা হৈছিলে, বিজ্ঞানত কৰা হৈছিলে। আৰু তৰুণ দাক তেতিয়া লগ পাইছিলোঁ। সেই সময়ৰ পৰা তৰুণ দাই আৰ্ট অফ লিভিঙৰ কাৰণে যিটো যাত্ৰা, মানুহৰ কাৰণে ইমান সাংঘাতিক ধৰণে এটা ডেডিকেশ্যন লৈ মানুহৰ জীৱনত এটা পৰিৱৰ্তন আনিবৰ কাৰণে, মানুহৰ জীৱনত এটা শুদ্ধ ৰাস্তা দিবৰ কাৰণে যিটো নিস্বাৰ্থভাৱে গুৰুজীৰ আদৰ্শৰে যিখিনি কাম তেখেতসকলে কৰি গৈ আছে, সঁচাকৈ এইটো প্ৰশংসনীয় কথা। আৰু আমাৰ মাজৰে এজন বুলি আমি গৌৰৱ কৰিব পাৰোঁ। এই 6টা দিনত মই বিশেষভাৱে মই নিজেই গম পাইছিলোঁ যে মোৰ বডিৰ ভিতৰত বহুত টক্সিন ইতিমধ্যে হৈ গৈছিল। এই টক্সিনবিলাক ৰিলিজ কৰোঁতে মই মাজে মাজে তৰুণদাক কৈছিলোঁ যে ইমান বিষাইছে, ইমান আমুক হৈছে তামুক হৈছে, এনেকৈ কৈছোঁ। মোৰ টক্সিনবিলাক ৰিলিজ কৰিব। আজি যোৱাকালিৰ পৰা বহুত ফ্ৰী হৈ গ'লোঁ, আজিও ফ্ৰী হৈ গ'লোঁ। আৰু এই বস্তুখিনি আপোনালোকে এতিয়া যেনেধৰণে পালে, এইটো সদায় মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিব। এডভান্স কোৰ্চটো এটা বহুত বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হয়, সেইটো কৰিব আপোনালোকে। আৰু আগন্তুক দিনত মইতো কৰিম বুলিয়ে ভাবি আছোঁ, কৰিমেই। আৰু চাচনিত এটা হেপিনেছ কোৰ্চ এটা অৰ্গেনাইজ কৰাৰ কথা ভাবি আছোঁ। আপোনালোকে সহায় সহযোগ কৰিব। তাত আপোনালোকৰ যদি মানুহ আছে, আপোনালোকে ইয়াৰ পৰা যোগাযোগ কৰি পিনে ক'ত হৈছে কি কথা খবৰটো পাই যাব। তাৰপিছতে তাত আপোনালোকে মানুহবিলাকক পঢ়াবৰ কাৰণে চেষ্টা কৰিব, আপোনালোকে নিজেও যাব। আৰু তেনেকুৱা ধৰণে এই আৰ্ট অফ লিভিঙৰ যাত্ৰাটো আমি আগুৱাই লৈ গৈ থাকিব লাগিব বুলি মই ভাবিছোঁ। আৰু তেনেকুৱা ধৰণে এটা কমিটমেণ্ট লৈ আজি এই কোৰ্চটোৰ সামৰণি অনুষ্ঠানত সেইখিনি কথা ক'লোঁ। আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা কামনা কৰি ময়ো আপোনালোকৰ লগত আছোঁ। আৰু এইদৰে আমি এখন সুস্থ আৰু সবল সমাজ এই আশাই ক'বলগীয়া দৰকাৰ ইমানতে সামৰণি মাৰিছোঁ। জয় গুৰু। আজি আমাৰ দীঘলাপথাৰত যি অনুষ্ঠিত হৈ আছিল ছদিনীয়াকৈ আমাৰ হেপিনেছ প্ৰগ্ৰামটো, তাত আহিলোঁ। ফাৰ্ষ্ট টাইম ভাবিছিলোঁ সময় দিব পাৰিম নে নোৱাৰিম বুলি, বহুত ব্যস্ত হৈ থাকোঁ। তথাপিও মানে ভাবিলোঁ যেনেকৈ কৰিম বুলি, তেনেকৈ মই সময়খিনি দিলোঁ বাৰু। তথাপিও 5 মিনিট 10 মিনিট মোৰ লেট হয়েই। ভাবোঁ সদায় 5টা বজাত মই পামহি বুলি, কিন্তু মোৰ 5:10 হয়েই। মোলৈ ফোন এটা যায়ে মানে ছাৰৰ পৰা। বহুত বেয়া লাগে সেইটো, মোৰ এক্সপিৰিয়েঞ্চ নিজৰ ফালৰ পৰা কৈছোঁ, বেয়া লাগে। একচুৱেলি মই আগতে আহি পাব লাগে, কিন্তু ছাৰে মোলৈ ফোন কৰিব লগা হয় কাৰণে মানে চৰি ছাৰ। তাৰপিছত মই যিখিনি মানে ভাবি আছিলোঁ কৰিব নোৱাৰিম নেকি, বহুত হাৰ্ড হ'ব নেকি, নাই কৰোঁতে পাৰিলোঁগৈ বাৰু, পাৰিছোঁ। সম্পূৰ্ণ নহ'লেও এইখিনি কৰি থাকিম ঘৰত, তেতিয়া ভাল হ'ব। আৰু লগতে আহি যিখন সময় পালোঁ, সেই সময়কণ মানে বহুত ভাল লাগিল। ফূৰ্তি পালোঁ, এনাৰ্জি শক্তিও পালোঁ বুলি ক'ব লাগিব। লগতে স্বাস্থ্যৰ কাৰণে যিখিনি মানে আমি ঘৰত ভাবোঁ কৰিম বুলি, কিন্তু কৰিব নোৱাৰোঁ, ইয়াত আহিলে আমি যে কৰিমেই বুলি কৰিলোঁ, সেইখিনি আমাৰ কাৰণে বহুত মানে উপকৃত হ'ল। আৰু এইখিনি সময় আমাৰ কাৰণে বহুত উপকৃত। তো তেনেকৈ সেইকাৰণে ছাৰলৈ 2জন ছাৰকে থেংক ইউ দিছোঁ। আৰু এনেদৰে ছাৰহঁতে আৰু প্ৰগ্ৰাম কৰি যাওক, আগলৈও আমিও এনেকৈ ছাৰহঁতক সহায় কৰি যাম। প্ৰগ্ৰামবিলাক যদি ক'ৰবাত কেনেবাকৈ সুবিধা মিলে তেনেকৈ আমি যাম, কৰিম। এইখিনি কৈ মোৰ চমু দুআষাৰ সামৰিলোঁ।